উচ্চ ন্যায়ালয়ত মোৰ বিৰুদ্ধে এটা কেছ তাত দিছিলে বুলি হয় আমি মানিছো কৰবাত এই ষষ্ঠ অনুসূচিত জিলা হোৱাৰ লগে লগে কৰবাত আমাৰো সেই জনগোষ্ঠীয় লোকসকলৰ অধিকাৰৰ প্ৰতি কৰবাত মাত মাতা কোনোবাই হয়তো ভুল কৰিছে সেইটো লুকুৱাবলগীয়া কথা একো নাই সেইটোত আমি ক্ষমা প্ৰাৰ্থী আমি সদায় কৈ আছো সেইটো নহয় যে আৰু তেওঁলোকে কৈছে যে নাই এটা কাৰ্বিসকলে অসমীয়া ভাষীসকলৰ খিলঞ্জীয়াসকলৰ প্ৰয়োজন হৈছে সেইকাৰণে তেওঁলোকে স্বীকাৰ কৰিছে এতিয়া অসমীয়া ভাষীসকলৰ খিলঞ্জীয়াসকলৰ অকল কাৰ্বি বুলি নহয় একেলগে আমি অস্তিত্বহীন হৈ আছো একেলগে আমি অস্তিত্বহীন হৈছো অকল কাৰ্বিসকলে অস্তিত্বহীন হৈ থকা আদৰ নথকা সেইটো নহয় আমি সকলো আমি একেটা মঞ্চত একেটা পৰিস্থিতিত আমি গোটেই আমি পৰি আছো আৰু তেনেতেই তেওঁলোকে কৈছিলে যে নাই 16-17 চনত কেছ দিছিলে আমুক দিছিলে তেনেকে কৈছিলে বিভিন্ন ধৰণৰ প্ৰচাৰ কৰিছে যদি তেনেকে যদি ক'ব যাওঁ আমি ক'ব পাৰো যে এটা সময়ত কাৰ্বিসকলক ঘৃণ কৰে আমি ক'ব পাৰো এটা সময়ত কাৰ্বিসকলে ঘৃণা শব্দটো আমি অসমত শুনিছিলো জনগোষ্ঠীয় লোকসকলৰ প্ৰতি আমি ক'ব পাৰো কিন্তু যি হৈছে হৈছে যি হ'ব লগা হৈছে যি বিবেচনা কৰিবলগীয়া আছে আমি কৰিছো এতিয়া সময়টো হৈছে কাৰ কি ভুল হৈছে সেইটো আমি চোৱা আমাৰ সময় নাই আমি বিহুৰ নিচিনা এটা বিহুৰ নিচিনা সেই আনন্দৰ দিন কেইটাতো আমি ঘৰত বহি পেলাই আমি বহিব পৰা নাই আমি ৰাজপথত ওলাই আহিবলগীয়া আছো নতুন বছৰত আমি কৰবাত পাৰ্টি কৰিব যোৱা পিকনিক খাব যোৱা আমাৰ সময় নাই আমি ৰাজপথত উত্তাল কৰিবলগীয়া এই পৰিণতি এইখিনি পৰ্যায়ত আহি পৰিছেহি সেয়েহে বহুতখিনি কাৰ্বি আংলঙত আছে মুকুট মহন্ত ডাঙৰীয়াক তেখেতক আমি সন্মান সহকাৰে যি হৈছে অকল সেইটো নহয় অসমত গোটেই জ্যেষ্ঠ নেতা যিমানখিনি আছে এই সময়টো আমি খিলঞ্জীয়াসকলে ঐক্য হৈ পেলাই বিদেশী স্বদেশী কেনেকে আমি চিনাক্তকৰণ কৰি পেলাই কেনেকে যে আমি বৰ অসমখন আমি গঢ়ি তুলিব পাৰিম কেনেকে কাৰ্বি আংলঙৰ অস্তিত্বহীন হৈ থকা খিলঞ্জীয়াসকল কেনেকে সুৰক্ষিত ৰাখিব পাৰিম কেনেকে যে আমাৰ আই মাতৃ যে অসমৰ আই মাতৃ কেনেকে যে এতিয়া সন্মান বা আদৰ বা নিজৰ অস্তিত্বহীন নথকা হৈছে নিজৰ স্থান স্থিৰতা নথকা হৈছে সেই গোটেইখিনি ক্ষেত্ৰত আমি একেলগে চিন্তা কৰাৰ সময় আহি পৰিছেহি সেয়েহে আমি যিহেতু এই সমস্যাটো অকল কাৰ্বি আংলঙৰ সমস্যা নহয় সেইটো মই কৈ আহিছো এই সমস্যা হৈছে সমগ্ৰ অসমৰ সমস্যা সেইকাৰণে কাইলৈ কাৰ্বি আংলঙত উজনি নামনি অসমৰ পৰা বিভিন্ন ঠায়ে সোণোৱাল কছাৰী তিৱা মিচিং ৰাভা টাইখ মৰাণ মটক আৰম্ভ কৰি বিভিন্ন ধৰণৰ জনগোষ্ঠীয় বা খিলঞ্জীয়াসকলে কাৰ্বি আংলঙত আগবাঢ়ি আহি আছে কাইলৈ আমি আলোচনা কৰি আছো সেয়েহে এই স্বদেশী বিদেশী অকল আমি হিন্দু মুছলিম কৰি থাকিলে নহব আমি অকল হিন্দু মুছলিম কৰি থাকিলে নহব কৰবাত এতিয়া হিন্দু খাত্ৰে মে হে বুলি কৈ কৰবাত আমি হিন্দু মুছলিম খাত্ৰে মে বুলি কৈ খিলঞ্জীয়াসকলে কেনেকে যে অস্তিত্বহীন নিজৰ ভূমিখিনি কেনেকে হেৰাই গৈ আছে এই কথাটো সকলোৱে উপলব্ধি কৰা এটা প্ৰয়োজন আছে সেয়েহে এই গোটেইখিনি বস্তুত কেনেকে যে আমি ভালকে চোৱা চিতা কৰিব লাগিব কেনেকে যে আগবাঢ়ি যাব লাগিব আৰু আজিৰ পৰা যেহেতু কাৰ্বি আংলঙত খিলঞ্জীয়া মঞ্চ খিলঞ্জীয়া সমন্বয় খিলঞ্জীয়া একতা খিলঞ্জীয়া ঐক্য সেই মাতখিনি যেতিয়া আমি শুনিছো গোটেই অসমবাসী দেখিলে এইখিনি সমন্বয়ে আমাৰ ভৱিষ্যত আমাৰ অস্তিত্বখিনি বা আমাৰ যিটো অধিকাৰ প্ৰাপ্য এই সমন্বয় সেইটো আমাক স্থিৰ কৰিব সেইটো আমাক সুৰক্ষা দিব আৰু যিমানে নকওক কিয় যিমানে আমি এছটিৰ কাৰণে নালাগক কিয় যিমানে আমি সুৰক্ষাৰ কাৰণে নালাগক কিয় যেতিয়ালৈকে খিলঞ্জীয়া ঐক্য নহয় বা যেতিয়ালৈকে খিলঞ্জীয়াসকলে ঐক্য হোৱাৰ প্ৰতি মাত নামাতে বা বিবেচনা নকৰে বা বিশ্লেষণ নকৰে এই অসমখন কেতিয়াও আমি বৰ অসম গঢ়ি তুলিব নোৱাৰো আৰু অসমখন ৰহাতলৈ যাব সেইটো কোনে বচাব নোৱাৰে সেইকাৰণে ইয়াৰ বিশেষ আমি চিন্তা কৰিব লাগিব যেহেতু আমি ঐক্য একতা সেই বিষয়টো সেইকাৰণে আমি যেতিয়া আমি আন্দোলনত নামিছো আমি মাত্ৰ কাৰ্বি আংলঙৰ কথা কোৱা নাই আমি কৈছো সমগ্ৰ অসমৰ কথা কৈছো আমি সমগ্ৰ অসমৰ সন্মান নথকা মানে কাৰ্বি আংলঙটো এনে সৰু এটা জাগাই হয় সেইকাৰণে যিমানখিনি ইয়াত আছে উপস্থিত আছে কৰবাত যদি ভুল ভ্ৰান্তি হয় আমি নিজৰ একেটা পৰিয়ালে হয় যিহেতু একেটা মঞ্চলে হয় যিহেতু একেটা নিজৰে ভাই ভনী হয় নিজৰ একেটাই ভাই দাদাসকল গোটেইখিনি হয় আমি নিজৰ মাজত শুধৰাব লাগিব আলোচনা মৰ্মত আমি যিকোনো পৰ্যায় নহয় কিনে আমি আন্দোলন নহওক কিয় আমি সেইটো চোৱা চিতা কৰিব লাগিব সেইখিনি আমি সকলোকে ধন্যবাদ জ্ঞাপন
কৈছো যিহেতু ইমান ডাঙৰ দেৰিকে মোৰ বক্তব্য ফাটি যোৱা আৰু যে সেই গ্ৰামাৰক অসমীয়াত কি কয় গ্ৰামাৰ ব্যাকৰণ হয় মোৰ অসমীয়াৰ ব্যাকৰণটো হয়তো কৰবাত ভুল হ'ব পাৰে কিন্তু তাৰ পাছতে আপোনালোকে যে ভালকে এটা কি ভালকে শুনিছে বা সময়কে তালৈকে ধন্যবাদ জ্ঞাপন কৰিছো সেই আন্দোলন কৰিছো আন্দোলন কৰাৰ কাৰণে বা ৰাজপথ ওলাই অহাৰ কাৰণে ধন্যবাদ দিয়া নাই কৰবাত মোৰ ব্যাকৰণ বেয়া হোৱাৰ পাছতে আপোনালোকে মোৰ কথা শুনিছে সেইবাবে ধন্যবাদ দিছো সেয়েহে সকলোকে শুভৰাত্ৰি সেইটো আৰম্ভণিহে মাত্ৰ সেইটো আৰম্ভণিহে আৰম্ভণি আৰু এই আৰম্ভণিয়ে কেনেকে আমাৰ জাতি জনগোষ্ঠীক আমাৰ খিলঞ্জীয়াকে কেনেকে স্থিৰ কৰিব এই আৰম্ভণিৰ পৰা আমি বহু দূৰলৈ যাবলগীয়া আছে ইয়াত সেইকাৰণে কোনো এটা নিৰ্দিষ্ট জাতিয়ে কোনো এটা নিৰ্দিষ্ট সংগঠনে ৰাজনৈতিক দলে আগবঢ়াই লোৱা সেইটো নহয় এইটো হৈছে খিলঞ্জীয়াৰ মঞ্চ খিলঞ্জীয়াই নেতৃত্ব দিছে সেইটো সেইকাৰণে জয় আই অসম জয় কাৰ্বি আংলং নো ইলেকশ্যন নো ৰেষ্ট জয় খিলঞ্জীয়া ধন্যবাদ ano tinakar chino je ini tum tupi kisuma tupi kiboy ma asinon ini tum akinang sot lapen kar biara ta koy akar igelalo eviction দেখলেন কো পিজিআর আলং লেগে আজি আমার এই অনুষ্ঠানের প্রত্যেকটাকে আপনাদেরকে যে সহায় সহযোগিতা আগবঢ়ালে সকলোকে মই চেমিন পিন প্রটেস্ট মাতে রেলি পিপোজিট বর্মা রাখে ধন্যবাদ জ্ঞাপন কৰিছো আৰু পৰৱৰ্তী সময়ত যিখিনি কৰিব লাগিব বাকীখিনি আমাৰ কৰণীয় আছে এই গোটেই কথাখিনি আমাৰ দুজন নেতাই কৈছে আমাৰ দীপক জংগল আৰু নৱদীপ শইকীয়াই গোটেইখিনি কথা আপোনালোকক জনালে আৰু জনাই সকলোকে মই ধন্যবাদ জনাই আমাৰ আজিৰ কাৰ্যসূচী ইমানতে সমাপ্ত কৰিছো donor de que masih dak togarlo no eviction no res la que eviction se que sanction karbi awat ke en amit hulbampo jongsi pathu dikete বাংলাদেশি হুঁশিয়ার বাংলাদেশি अरे कब रे খিলঞ্জীয়া লোক এই জয় জয় ini kita kan kita mau itu tayong situ Mitharat kecangkin silitum karbi itu doa karbi kita eprang kan cecangkan nelo karbi tum doa nang barno eprang karbi sun nelo bunga nelo sinan barno doa nang karbi ta ame to dilam the okay chok lo se kato ko me same dak bolong koma di patok lamong si tong pet lo un ni same dolo ya sige kache song kardom pajulo karbi anglong arat ki doan kabi an kaman same kardong Masih Don Malia tum pinna babangke phelang pialong dak organization doan ladak phelang pialong hem konglong pache jeng bang ekji holo so hem konglong e pache jeng ke hum pharu hinni ke thom chose hem konglong na pache jeng ji rasi kadok kabe kar biara doan sami pinna phelang pi mate hunger strike ke pado adimak long kadok kabe sami nang kapali dun erji phansi kar bi so lang do kar biara doan ka chinghon kar bi doan phan sami chuning rilo lasi pinna ni phai crate truck and alcohol chiklo pinablo lasi pinap dak or Assam organization doan and chipping si chingrum si pinapodak philangpi along wang ikpo hem konglong pache jeng hum pharu hini ke thom jose hem konglong na pache jeng si hodak philangpi long bang anbang ji lasi kadok awe kal biara doan sami bang ignon kadok awe iritum kal bia khaya kimang kal bia khaya kal i na papleng bi petik labang iritum kache song bang ke ing tonang ni lalo Oi. Tunggu. 600 34 81 600 34 81 431 431 Like 605 634 3481 34 81 431 alam mag-iikya ini kulipo ha hardware kan kulipo alam pamasan okay cok
nanti pindah di kira edison hani lah pernah ini lah edison edison dak nom pini mai lam ni bom nang number tu ji ni itu edison bang ha dan studio sih lagi mon hana kon mon tipo de ade togetherness and the oneness and also to protest against the eviction that we have been demanding. Almost like 15 days since the state government has promised and the council also promised regarding the eviction and all the issues demand that we have been placed. And in that sense, almost like after 15 days, the eviction and all the execution that we haven't been seen. For that only, it's just a beginning of protesting. But this time, not only Karbi, but there are a different community who residing in Karbi. The oneness voice will be there. And if the government, the state, and the council will betray us, then obviously there will be a different kind of protest against the initiative. सर इसमें देखा गया कि असम के जो चीफ मिनिस्टर हिमंत बिस्वा शर्मा पे कार्बी आंगलन में कुछ बातचीत हुआ क्या आप लोग? No, like we haven't been met yet since the first talk has held a few weeks, 2 weeks before. Now the second talk will be initiated on before 20. But till today, like we haven't got a certain date where the program will be conducted in the state government. आज कितना आदमी हो गए यहाँ पे? Almost like 1,000 people would be there. तो आप लोग का ये अगर असम गवर्नमेंट व काउंसिल अगर आप लोग का बात नहीं मानता तो आप लोग क्या नेक्स्ट टाइम क्या करेंगे? Yeah, definitely there will be a kind of different kind of protest will be there. The democratic protest will be there. But before we only see when there's a protest in Karbi Anglong, only Karbi used to be there. But this time there are Assamese, Garo, Dimasa, Tiwa, Mising, and Karbis. All the indigenous and the tribal community will be standing as one. The oneness voice will be there. If any betrayal, then obviously they can, like the Assam will be, they will face a kind of different kind of, a movement and a protest will be could be there.